গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি হৈছে আমাৰ শেষৰটো দিন পুৰীত। আজিৰ পৰা আৰু মানে অহাকালিলৈ আমি যামগৈ, গতিকে আজি আমাৰ লাষ্ট ডে' আৰু এতিয়া ৰাতিপুৱা আমি ওলাইছোঁ সাগৰলৈকে। আজি অলপ দেৰিকৈ ওলাইছোঁ, এতিয়া 8টা বাজি গৈছে আৰু যোৱাকালিতো বহুত সোনকালে ওলাইছিলোঁ, কিন্তু আজি অলপ শুলোঁ, অলপ দেৰিলৈকে ভাগৰ লাগিছিলে, সেইকাৰণে শুই পেলাই এতিয়া ওলাইছোঁ। ওলাই পেলাই আমি হোটেলৰ পৰা ওলাই ৰাস্তাতে এনেকৈ এইবিলাক ফুড ষ্টলবিলাক মানে ডোচা বেছি থাকে, 50 টকাকৈ পাৰ প্লেট ডোচা, মানে যি ডোচাই লয় 50 টকা। তো মই মানে অহাৰ পৰা ইয়াত খোৱাই নাছিলোঁ, এওঁ খাই আছিলে কিন্তু মই খোৱা নাছিলোঁ। তো আজি লাষ্ট ডে' হয়, আজি সাগৰত আমাৰ ৰাতিপুৱাৰ। সন্ধিয়াও আছোঁ। আজি ক'তো বিশেষ প্লেন নাই দিনত যাবলৈ, আজি হোটেলতে থাকিম আৰু এনেকৈ ৰেষ্ট কৰি। তো সেয়া মানুহ চাওক ৰাতিপুৱা কিমান মানুহ ভিৰ হয়। এনি টাইম ইয়াত মানে ৰাতিপুৱা সময়খিনিত ভিৰ থাকে। কালিও খাব খুজিছিলোঁ যোৱা টাইমত, কিন্তু কালি আমাৰ লেট হৈ গ'ল কাৰণে চব বস্তু শেষ হৈ থাকিল। তো সেইকাৰণে আমি কালি উপ্পাম আৰু বৰাটো লৈছিলোঁ। আজি সেইকাৰণে ভাবিছোঁ খায়ে লওঁ, খাই চাওঁ কেনেকুৱা হয় টেষ্ট, ক'ম বাৰু, দেখাম আহি পালে আপোনালোকক। আৰু আমাৰ জিয়ান চাওক এইটো বহি আছে। আজি কিন্তু খুব গৰম মানে কি আৰু আজি ৰাতিপুৱাতে ৰ'দ ওলাইছে। যোৱাকালি সাগৰত পাৰত ভাল আছিলে, ৰ'দ নাছিলে, কিন্তু ঠাণ্ডাও লাগিছিলে পানী লগাৰ কাৰণে। আজি এতিয়া ৰ'দটো পাতলকৈ ওলাই আছে আৰু। ঠিক আছে, মামাক দি লওক, তাৰপিছত মই দেখাই আছোঁ। চাওক 50 টকীয়া ডোচা, মছালা ডোচা, এয়া মছালা ডোচা, এয়া গ'লোঁ এতিয়া সাগৰলৈ, খাই ভালে লাগিছে। ইডলিও ল'লোঁ, ইডলিও 40 টকা, তাৰপিছত সেইটো মছালা ডোচা আছিলে, সেইটো 50 টকা এক প্লেট, পেট ভৰি যায় আৰু। ঠিকে আছে আৰু 50 টকাত। এতিয়া আহিছোঁ সাগৰত। আজি ৰ'দ পূৰা, কিন্তু বতাহ আছে, ৰ'দ থাকিলে কি হ'ব দেখুৱাই আছোঁ, ৰখিব। এয়া চাওক, आई जा इधर, हाँ हाँ। अभी उठा ভৰি কোপনিটো ভালকৈ ৰাখিবা দেই, অন্য মানুহ। এয়া আমি চকী লৈ পেলাই অকণমান বহিছোঁ। এখন চকী 50 টকাকৈ লৈছোঁ। আমি গোটেইকেইটা বহিছোঁ আৰু পোৱালীকেইটাক চাব কি কৰিছে। পূৰা একদম মাটি দি ঘৰ বনাই আছে, পূৰা মাটি বালিত, শৰাইঘাটত কাটিলে পিছত পূৰা একদম কি কামত কৰিব ওলাইছিলা? নহয়, যদি শৰাইঘাটখনৰ কাম পিছত ঘৰ বনোৱা, ঘৰ গুচি যাম, শৰাইঘাটখন জল্দি পায় ন। শৰাইঘাটখন এনে ভাল লাগে, খেলি থাকে, যিয়ে আমনি কৰে। অ'কে ফ্ৰেণ্ডছ, আমি এতিয়াও সাগৰতে আছোঁ। 11টা বাজিলে, 11টা বাজিয়ে গ'ল। আমি ইয়াতে বহুত টাইম আজি থাকিলোঁ, স্পেণ্ড কৰিলোঁ। বহুত কিবাকিবি খালোঁ, ইয়াতে মিঠাই খালোঁ, ইয়াতে গোলা এনেকৈ চিঙৰা এইবিলাক বেচেতো, সেইবিলাক খালোঁ। তাৰপিছত খেলিলোঁ, তাৰপিছত আৰু কি কৰিলোঁ, এনেই বহি আছোঁ আৰু। আজি মানে একদম ৰিলেক্স হয়, ৰিলেক্স ডে' আমাৰ কাৰণে। আৰু আমি আমিতো ক'তো যোৱা প্লেন নাই, গতিকে সেইকাৰণে আমি আজি পূৰা ফুল ডে' ইয়াতে লৈ লৈছোঁ। অলপ পিছত যাম আৰু হোটেলত, গা পা ধুব লাগিব, খানা পিনাৰ কথা আছে, গতিকে সেয়াই আৰু ৰিলেক্স কৰিছোঁ। আৰু আমাৰ এইকেইটাক চাওক, বস্তু কিনাত উৎপাত একদম, মানে বস্তু আজি এতিয়াও লৈছে, ইনফেক্ট খেলা বস্তু মই দেখাই আছোঁ। এয়া
একদম পূৰা বল কিনি ল'লে, বল পালে দুইজনীয়ে। আৰু আমি এনেকৈ এইটো ছাতি লৈ লৈছোঁ। ইয়াতে পাৰ চিট মানে পাৰ চকী এখন ল'লে মানে 50 টকাকৈ লয়, 1 ঘণ্টা দিয়ে। তো আমি 3খন লৈছোঁ আৰু ছটাৰ তলত এনেকৈ বহুত দেৰি বহিলোঁ আৰু বহি মেলি অলপ পানীত হেৰি কৰিছোঁ। ভাল লাগিছে আৰু আজি মানে বিৰাট মানে মনটো মানে আজি পূৰা ফুল হৈ গৈছে মোৰ। যিখিনি মানে ভাবি আহিছিলোঁ যে আজি সাগৰত মানে যিমানখিনি টাইম দিম, তো সিমানখিনি টাইমে দিব পাৰিছোঁ, কাৰণ আজি ক'তো যোৱা মতলব নাই। আকৌ ইভিনিং আহিম ইয়ালৈ, কিন্তু ইভিনিঙৰ পৰিৱেশটো বেলেগ আৰু এতিয়াৰ পৰিৱেশটো বেলেগ। ইভিনিং হ'লেতো পানীত যাব নোৱাৰি, মানে পাৰি, কিন্তু মই আৰু নাযাওঁ। ৰাতিপুৱা ভাগত আহিলে ভাল হয়। যদিও ৰ'দ দি আছে ইয়াতে, সেই গৰমটো ফিল নহয়, মানে বতাহ থাকেতো। আৰু এতিয়াও চাওকচোন মানুহ কিমান ভিৰ, চব মানুহে কিমান এনজয় কৰি আছে। বিৰাট ভাল লাগিছে আৰু তেনেকৈ খাই মেলি এনেকৈ টাইমটো কেনেকৈ পাৰ হৈ গৈ আছে ক'বই পৰা নাই। আমিতো 8টা মানতে আহিলোঁ নেকি, এতিয়া 2 ঘণ্টা হৈ গ'ল। তো 12টা মানে বাজিব আৰু অলপ পিছত। গতিকে চাওক এয়া এইবিলাক। আৰু যিমানে দেখিছোঁ, যিমানে দেৰি হৈ আহি আছে, সিমানে দেখিছোঁ ঢৌবিলাক মানে বহুত বেছি ডাঙৰ হৈ আহিছে। মানে বেছি দূৰৰ পৰা একদম পূৰা মানে স্পীডটো বহুত বেছি হৈ আছে। আৰু মই এটা বস্তু দেখুৱাই আছোঁ, চাব দেই। দেখি ধৰিব পাৰে নে নোৱাৰে মই নাজানো, কিন্তু এই একদম দূৰত এই 2খনমান নাও গৈ আছে। ইমান মানে সেইখন স্পীড বোট এখনো গৈ আছে। এইবিলাক ভাড়া ল'ব পাৰে আৰু স্পীড বোটত উঠিলে অলপ পইচাটো বেছি হয়। আৰু নাওকেইখন চাওকচোন, দেখিলে মানে এনেকুৱা লাগে কেনেকৈ উপঙি গৈ আছে। উঠিব মন যায় মানে স্পীড বোটত, কিন্তু ভয় লাগে, ইমান সাহস নাই। আৰু এনেকৈ টিউব লৈ পেলাই উঠিব পাৰে, কিন্তু নাই উঠা। আজি কেমেলত উঠিম বুলি ভাবিছিলোঁ, কিন্তু কেমেলত উটত মানে উঠিব মানে ইমান মন নগ'ল, কাৰণ উঠিয়ে থাকোঁ, কেমেলত উঠি পাইছোঁৱে। আজি কেমেলত নুঠিলোঁ, আৰু মইতো নুঠিলোৱে। যোৱাকালি জীয়ানে উঠিলে, ল'ৰাই উঠিলে। তো তেনেকৈ এইটো টিউব দেখাইছে, এই টিউবতো মানুহে মানে এই টিউববিলাকতো উঠিব পাৰে। আজি মোৰ মানে ইচ্ছা আছিলে, বেছি দূৰলৈ নিনিয়ে, কিন্তু কি হয় টিউবত উঠিলে আকৌ চুলি তুলি আকৌ ভিজি যাব। যোৱাকালি একদম পূৰা চুলি শ্বেম্পু টেম্পু কৰিছোঁ। আজি আৰু শ্বেম্পু কৰিবলৈ মন নাই, গতিকে আজি ইমান মই ওপৰৰ পৰ্চনটো ইমান ভিজুৱাই নাই। ফটো উঠিলোঁ কেইখনমান ফটোগ্ৰাফাৰৰ লগত, গতিকে এতিয়া এনেকৈ এনজয় কৰিছোঁ আৰু। মানুহে তিয়ঁহ খায়, এটা তিয়ঁত 20 টকাকৈ লয়। এনেকৈ কাটি দিয়ে আৰু নিমখ জলকীয়া এনেকৈ দি দিয়ে। তো সেইখন চাওক, নাওখন এইটো মানে একদম মানে সঁচা কথা, একদম মানিব লাগিব, মানে হেঁপাহ নপলায়। আৰু আমাৰ এইটো জীয়ানমণি একদম হেঁপাহ নপলায়। আপুনি যিমানে থাকিব, যিমানে বহিব, সিমানে বহি থাকিব মন যায়। আমাৰ তাতো যদি তেনেকুৱা এটা পৰিৱেশ থাকিলে হয়। একচুৱেলি এইবিলাক ল'ৰা ছোৱালী লৈ আহিলে মানে অকণমান বস্তুবিলাক ইমান হেৰি কৰিব নোৱাৰে, এনেকুৱা সৰু বাচ্ছা থাকিলে। কিন্তু মানে কি হয়, অকলে আহিলে বা মানে ছিংগল কাপলছৰ কাৰণে মানে ৰিলেক্স কৰিব পাৰি আৰু ধুনীয়াকৈ। বাচ্ছা চাচ্ছাৰ লগত মানে চবখিনি নোৱাৰি। গতিকে সেয়াই আৰু বাচ্ছাই কেতিয়াবা যাবও নিবিচাৰে, কেতিয়াবা বিচাৰে, সিহঁতৰ মতেই হয়। তো আমাৰ এতিয়া অকলে মানুহ হ'লেতো আমি আৰু যেতিয়াই তেতিয়াই আহিব পাৰিলোঁ হয়। তো তেনেকৈ আৰু চলিবও লাগিব। তো ভাল লাগিছে আৰু এইবাৰ মানে বহুত টাইম পাইছোঁ সাগৰত। সেয়াই, ঠিক আছে। মই আৰু একেবাৰে গ'লে আপোনালোকৰ লগত কথা পাতিম হোটেলত গৈ পেলাই কি কৰোঁ চাওঁ। একো বেলেগ বিশেষ নাই, গা ধুম, কিবা খাব লাগিব, ক'ত খাওঁ চাওঁ, তেতিয়া আপোনালোকৰ লগত আকৌ কথা পাতিম। গুড ইভিনিং ফ্ৰেণ্ডছ। আমি সাগৰৰ পাৰলৈ ওলাই আহিলোঁ, 6:30 মানত ওলাই আহিলোঁ। এতিয়া চাগে 7টামান বাজি গৈছে, 7:30মান বাজিছে। আজি আমাৰ লাষ্ট ডে' হয়, তো গতিকে গোটেই দিনটো সাগৰে হৈ আছে। ৰাতিপুৱাও বহুত সময় থাকিলোঁ, এতিয়াও সেইকাৰণে আজি বজাৰ চজাৰ একো ঘূৰা নাই, ডাইৰেক্ট ইয়াতে আহি পেলাই বহিছোঁ, এনেকৈ চেয়াৰ লৈছোঁ। আৰু ইয়াতে দোকানত খালোঁ আমি, এতিয়া মেগী খাইছোঁ। তাৰপিছত হোটেলত আজি আমি তেনেকৈ একো খোৱা নাই, মানে লাঞ্চত একো তেনেকৈ খোৱা নাছিলোঁ। গতিকে আমি সেইকাৰণে লাঞ্চ নকৰিলোঁ কাৰণে সন্ধিয়া চাহকাপ খালোঁ আৰু বাহিৰতে। তাৰপিছত ইয়াতে ওলাই আহিলোঁ, এতিয়া মেগী খাইছোঁ।
ইয়াতে ইয়াৰে মেগীটো এনজয় কৰিছোঁ একদম জীয়ানৈও খাই ভাল পায় মেগীটো সেইকাৰণে আমি ইয়াতে মেগী খাইছোঁ আৰু আজি আমাৰ শেষ ৰাতি অহাকালিলৈ আমাৰ ৰাতিপুৱা 5টা বজাতে আমাৰ 5:45তে আৰু নাযাবা আমাৰ 5:45তে কালি ৰাতিপুৱা শতাব্দীখন আছে শতাব্দী এক্সপ্ৰেছ হাওৰালৈকে তো আমি যাম সেইকাৰণে আজি আমাৰ ইয়াতে শেষ ৰাতি বেয়া লাগিছে মনটো সাগৰখন এৰি যাম আৰু কেতিয়া আহিব পাৰোঁ নাজানো কিন্তু এই পৰিৱেশটো মানে এৰি যাব লাগিব গতিকে ইয়াতে আজি যিখিনি সময় থাকোঁ ইয়াতে বহিম আৰু ইয়াতে এনেকৈ দোকানত কিবা খালেহে মানে এনেকৈ চেয়াৰ ল'ব পাৰে তো সেইকাৰণে আমি খালোঁ চেয়াৰখনো লৈছোঁ অলপ দেৰি বহিম আৰু বহি পেলাই যাম আৰু গৈ পেলাই আমি ডিনাৰটোৱে কৰিম গৈ পেলাই হোটেলত নকৰোঁ আজি বাহিৰতে কৰিম আৰু মই অকণমান ৰাতিৰ ভাইবছটো দেখাই আছোঁ এইকেইদিন সদায় তথাপিও আজি লাষ্ট বুলি দেখাওঁ ৰাতিৰ ভাইব চাওক এতিয়াও এই মানুহ একদম বহি আছে এনেকুৱা উট ঘোঁৰা ৰাতিও এইবিলাক চলি থাকে এয়া জোনবাই ওলাই আছে তেতিয়াহ'লে মই ইয়াতে অকণমান বহি এনজয় কৰি লওঁ অলপমান ৰিলেক্স হৈ লওঁ আৰু পিছত কথা পাতিম আমি ভাত খাব গ'লে ডিনাৰ কৰিলে মই দেখুৱাম আমাৰ ওচৰতে এখন হোটেল আছে তাত ভাত খাম বুলি ভাবিছোঁ তো তাতে ডিনাৰটো আজি লাষ্ট হ'ব কিন্তু মন চন বেয়া লাগি আহি আছে যিমানে টাইমটো গৈ আছে সিমানে মানে মনটো বেয়া লাগি আহি আছে কাৰণ এই সাগৰখনৰ যিটো মানে সেই ভাইবছটো নাপাম আৰু কালি গুচিয়ে যাম একেবাৰে ৰাতিপুৱাতে যাম গতিকে ঠিক আছে দিয়ক তেতিয়াহ'লে মই এনেকৈ অলপ দেৰি বহি লওঁ আকৌ পিছত কথা পাতিম আপোনালোকৰ লগত উঠিছে চাওক ইহঁতে ইমান ইচ্ছা জীয়ানৰ ঘোঁৰাত উঠিব উটতটো উঠিলে এবাৰ আজি ৰাতি শেষ ৰাতি বুলি ঘোঁৰাত উঠিছে একদম ইয়াতে 200 টকাকৈ লয় ঘোঁৰাত উঠিলে তাকে তাৰ মনটো পূৰাবলৈ দেউতাকে মানে উঠাইছে আৰু এয়াই চাওক